আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ তাৰিখ ইতিমধ্যে ঘোষণা হৈ গৈছে। যদি আপোনালোকে PM কিষাণৰ হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকে এইটো ভিডিঅ' চোৱাটো অতি গুৰুত্বপূৰ্ণ হয়, কিয়নো এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে PM কিষাণৰ 19 নম্বৰ কিস্তি টকাটো আপোনালোকে কোনটো তাৰিখে লাভ কৰিব আৰু কোনে কোনে লাভ কৰিব আৰু কি নিয়মৰ ওপৰত ভিত্তি কৰি আপোনালোকে 19 নম্বৰ কিস্তি টকাটো লাভ কৰিব আৰু কোনে কোনে 19 নম্বৰ কিস্তি টকাটো লাভ নকৰে, কাৰ নাম কৰ্তন হৈছে, সকলোবোৰ তথ্য আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। প্ৰথমতে আমি আপোনালোকক জনাই দিওঁ যে PM কিষাণৰ অফিচিয়েলি ৱেবছাইটত কি মুকলি হৈছে, পিছত আমি আপোনালোকক সকলো তথ্য দেখুৱাই দিম। ইয়াত চাব পাৰিছে যে কোটি কৃষকক আৰ্থিক সাহায্য প্ৰদানৰ উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা আনিছিল। কেন্দ্ৰৰ বিভিন্ন আঁচনিৰ ভিতৰত PM কিষাণ অন্যতম জনপ্ৰিয় আঁচনি। এই আঁচনিখনত দেশৰ কৃষকসকলক বছৰি 6,000 টকা দিয়া হয়। প্ৰতি বছৰে কৃষকসকলক 6,000 টকাকৈ প্ৰদান কৰা হয়। যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকে নিশ্চয় 19 নম্বৰ কিস্তি টকাটো লাভ কৰিব। দেশৰ কোটি কৃষকক আৰ্থিক সাহায্য প্ৰদানৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে এইসমূহ আঁচনি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা আনিছিল। কেন্দ্ৰৰ বিভিন্ন আঁচনিৰ ভিতৰত PM কিষাণ অন্যতম জনপ্ৰিয় আঁচনি। এই আঁচনিখনত দেশৰ কৃষকসকলক বছৰি 6,000 টকা দিয়া হয়। এই ধন 2,000 টকা তিনিটা কিস্তিত পোনপটীয়াকৈ কৃষকৰ একাউণ্টলৈ প্ৰেৰণ কৰা হয়। এতিয়া আমি জনাই দিওঁ যে আপোনালোকে 2,000 টকা যিহেতু 19 নম্বৰ কিস্তিত 2,000 টকা আপোনালোকে লাভ কৰিব। এই টকাটো কেতিয়া লাভ কৰিব? ইয়াত হৈছে ইয়াৰ পূৰ্বে 24 চনৰ 5 অক্টোবৰত 18 সংখ্যক কিস্তি কৃষকৰ একাউণ্টলৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু এতিয়া 19 নং কিস্তিৰ বাবে দেশৰ কোটি কৃষকে অপেক্ষা কৰি আছে। ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে 19 নম্বৰ কিস্তিৰ প্ৰদান কৰা হ'ব পাৰে। অৱশ্যে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। ইয়াত এইটো অফিচিয়েলি ৱেবছাইটত ঘোষণা কৰিছে, যিহেতু ফেব্ৰুৱাৰী মাহ বুলি উল্লেখ কৰি দিছে। নিশ্চয় আপোনালোকে ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে আপোনালোকে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিব। এতিয়া কোনে টকাটো লাভ কৰিব আৰু কাৰ নাম কৰ্তন হৈছে সেইখিনি আমি আপোনালোকক জনাই দিওঁ। PM কিষাণৰ অফিচিয়েলি ৱেবছাইটত অহাৰ পিছত আপোনালোকে এখন নতুন লিষ্ট ওলাইছে, সেই লিষ্টটো চাব পাৰিব। যদি লিষ্টত আপোনাৰ নামটো থাকে তেনেহ'লেহে আপোনালোকে PM কিষাণৰ 19 নম্বৰ কিস্তি টকাটো লাভ কৰিব। আপোনালোকে আপোনাৰ নিজৰ লিষ্টটো চাবৰ কাৰণে কি কৰিব লাগিব, ইয়াত আপোনালোকে তলফাললৈ আহিব লাগিব। তলফালে অহাৰ পিছত আমি এটাকৈ আপোনালোকক দেখুৱাই আছোঁ। ইয়াত চাব পাৰিছে যে বেনিফিচিয়াৰী লিষ্ট বুলি দিয়া আছে। বেনিফিচিয়াৰী লিষ্টৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ আহি যাব। ইয়াত আপোনালোকে চাব পাৰিছে ষ্টেট বুলি দিয়া আছে। ইয়াত ক্লিক কৰি ইয়াৰ পৰা আপোনালোকে আছামটো চিলেক্ট কৰি ল'ব। ইয়াত চাব পাৰিছে ডিষ্ট্ৰিক্ট দিয়া আছে। ইয়াত আপোনালোকে ক্লিক কৰি আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো আপোনালোকে বাছি ল'ব লাগিব। আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টটো বাছি লোৱাৰ পিছত আপোনালোকে চাব ডিষ্ট্ৰিক্ট বুলি দিয়া আছে। ইয়াত আপোনালোকে ক্লিক কৰি আপোনাৰ চাব ডিষ্ট্ৰিক্ট কোনটো হয় ইয়াৰ পৰা আপোনালোকে বাছি ক্লিক কৰি দিব। ইয়াত ব্লক দিয়া আছে। ইয়াত আপোনালোকে ক্লিক কৰি আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব পাৰিছে ভিলেজ, আপোনাৰ গাঁৱৰ নাম। ইয়াত আপোনালোকে ক্লিক কৰি আপোনাৰ গাঁৱৰ নামটো ইয়াৰ পৰা বিচাৰি ল'ব। ইয়াত আপোনালোকৰ সকলোবোৰ গাঁৱৰ নাম আহি যাব। ইয়াৰ পৰা আপোনাৰ কোনটো গাঁও হয় ইয়াৰ পৰা আপোনালোকে গাঁৱৰ নামটো বাছি আপোনাৰ গাঁৱৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত গ্ৰেড ৰিপৰ্ট ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত যেতিয়াই ক্লিক কৰি দিব এনেকুৱাকৈ আপোনালোকৰ সন্মুখত লিষ্টটো আহি যাব। এই লিষ্টত যদি আপোনাৰ নামটো থাকে তেনেহ'লে আপোনালোকে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিব। সোনকালে আপোনালোকে চেক কৰি লওক যে আপোনাৰ নামটো লিষ্টত আছে নে নাই।